হেল্ল' গাইজ তো মানে আমাৰ আজি দিনত প্ৰেক্টিকেল আছিল আজি আছিল আমাৰ মেথ চাৰ্জৰ পিডিয়াট্ৰিকৰ প্ৰেক্টিকেল দিনটো ৰাতিপুৱা 6টা বজা 6:30টাতে গৈছোঁ হস্পিটেলত যাই পেলাই তাতে এটা লিখলোঁ তাৰপিছত আহিলোঁ তাৰপিছত আকৌ প্ৰেক্টিকেল হ'ল চব হ'ল তাৰপিছত আকৌ কৈছে কি মেথ চাৰ্জৰো দিব লাগিব বোলে আমি তাৰপিছত আকৌ হস্পিটেলত গ'লোঁ যাই পেলাই আহিলোঁ আকৌ তাৰপিছত ভাইবা দিছোঁ গোটেই কৰা দিনটোত থিয়ই হৈ আছোঁ থিয় বহিব পৰা নাই লাষ্টত আমি আহিছোঁ 7টা বজাত আহিছোঁ আকৌ হোষ্টেলত পানী নোহোৱা আছে আজি পানী নাই কাৰণে আমি গা ধুব পৰা নাই গা পা ধুব পৰা নাই আহি পেলাই গা ধুলোঁ তাৰপিছত আকৌ কালি এতিয়া আমাৰ এটা বছৰ হৈ গৈছে যে প্ৰচিজাৰটো ৰৈ গৈছে প্ৰচিজাৰ কালি কৰিব লাগিব এতিয়া প্ৰচিজাৰ কৰি আছোঁ আমি পঢ়ি আছোঁ এটা আমাৰ আই চি ৰুমত তাই মানে কি প্ৰচিজাৰ মানে কৰে তাইৰে জজ বেছি তাই প্ৰচিজাৰ সেই কৰিব শিকিব আমাক আহি পেলাই মানে বিচনাৰ পৰা উঠিছে এতিয়া চাওকচোন তাই কি কৰি আছে এইটো চাব পাৰে কি ধুনীয়াকৈ ঘুমটি গৈছে আৰু তাই গমো নাপায় তাই যে কি কৰি আছে পিছত আমাকে ক'ব হে তই দেখোন নাকালিয়ে মই দেখোন নাপালোঁহে এনেকৈ থাকিব এতিয়া কিন্তু আমাৰ হ'ল আমি আধা প্ৰচিজাৰ আকলাই চালোঁ তাই ঘুমিয়ে আছে এনেকুৱা এইবিলাকৰ কাম নাই জাষ্ট জজটো আছে তাৰপিছত নিজে নিজে ঠাণ্ডা হৈ যায় মানুহ আমি আজি আকৌ দিনটো আকৌ খাবও পোৱা নাই ভালকৈ যেতিয়া ৰাতিপুৱাতে গৈছোঁতো ৰাতিপুৱা একদম নাখাওঁকৈ গৈছোঁ লাষ্টত আমি এই মই বহুত দেৰিকৈ আৰু আহিছোঁ থাকিব পৰা নাই ভোক লাগছি পেটে কেৰকেৰকৈ মেৰমেৰকৈ মাতি আছে তাৰপিছতে সেই খালোঁ বিস্কুট আহি পেলাই এই দুখন নেকি বিস্কুট গুড ডে বিস্কুট খালোঁ খাই পেলাই তাৰপিছত আকৌ গৈছোঁ যাই পেলাই তাতে আকৌ ভাইবা দিলোঁ প্ৰচিজাৰ দিলোঁ তাৰপিছত আকৌ মানে ৰখি আকৌ হস্পিটেলত গ'লোঁ হস্পিটেলত যোৱাৰ আগতে ভাত খাইছিলোঁ মৰ্ণিঙত ৰাতিপুৱা মানে খাইছোঁ আৰু ৰাতিপুৱাৰ ভাতটো সেই দিনত খালোঁ 2টামান বজাত খালোঁ খাই পেলাই পিছত গ'লোঁ আৰু যি খালোঁ সেই খালোঁৱে আৰু সেই খাই আছোঁ এতিয়ালৈকে চাহো দিছে পানী লাগছি সেইদিনা খাই ভাল লাগে নাই সেইকাৰণে এতিয়া আৰু এতিয়ালৈকে একো পোৱা নাই এতিয়ালৈকে মোৰ মানে সেই হৈ আছে পেটৰ পৰা পুৰ মাত ওলাই আছে কিন্তু খাব বস্তু পোৱা নাই 9টা বাজি গ'ল এতিয়া মানে ভোক লাগছি বহুত তথাপিও উপায় নাই গোটা মুখৰে ভোক লাগছি কিন্তু উপায় নাই এনেকৈ চলি থাকিব লগা হৈছে আৰু ইয়াতে জীৱন নাৰ্ছিঙৰ